প্ৰিয় ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকলৈ লৈ আহিছোঁ এচিড ক্ষাৰক আৰু সূচক পাঠৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰসমূহ। মন দি তোমালোকে চোৱা আৰু চাই লিখি ল'বা। প্ৰথমৰ পৰা চোৱা। প্ৰথম প্ৰশ্ন হৈছে এচিড ক্ষাৰক সূচক কাক বোলে? দুবিধ সূচকৰ উদাহৰণ দিয়া। উত্তৰ: যিবোৰ পদাৰ্থই এচিড বা ক্ষাৰকীয় বা দুয়োটা মাধ্যমত ৰঙৰ বা গোন্ধৰ পৰিৱৰ্তন ঘটায় আৰু এচিড ক্ষাৰক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় তেনেবোৰ পদাৰ্থক এচিড ক্ষাৰক সূচক বোলে। দুটা উদাহৰণ: লিটমাছ, ফিনলফথেলিন। উদাহৰণকেইটা মনত ৰাখিবা। এইবাৰ চোৱা দ্বিতীয় প্ৰশ্ন। দুবিধ প্ৰাকৃতিক আৰু দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা। সাংশ্লেষিক সূচক কৃত্ৰিম সূচক বুলিও কোৱা হয়। উত্তৰ চোৱা। দুবিধ প্ৰাকৃতিক সূচক লিটমাছ, হালধি। দুবিধ সাংশ্লেষিক বা কৃত্ৰিম সূচক ফিনলফথেলিন, মিথাইল অৰেঞ্জ। এইবাৰ চোৱা ৩ নম্বৰ প্ৰশ্ন। লিটমাছ দ্ৰৱ কি? উত্তৰ: লিটমাছ দ্ৰৱ হ'ল থেল'ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক পদাৰ্থ। ইয়াক এচিড ক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰা হয়। ৪ নম্বৰ প্ৰশ্ন। লিটমাছ, ফিনলফথেলিন আৰু মিথাইল অৰেঞ্জৰ এচিড ক্ষাৰক আৰু প্ৰথম দ্ৰৱত ৰঙৰ কি পৰিৱৰ্তন হয় লিখা। উত্তৰ চোৱা। আমি এনেকৈ এখন তালিকা প্ৰস্তুত কৰি ল'ম। প্ৰথম লিখিম সূচকৰ নাম, দ্বিতীয়তে এচিড মাধ্যমত ৰঙৰ বা বৰণ কেনেকুৱা হয়, তৃতীয়তে ক্ষাৰকীয় মাধ্যমত বৰণ, চতুৰ্থতে দিছোঁ প্ৰথম মাধ্যমত বৰণ। এতিয়া চোৱা, লিটমাছৰ বৰণ এচিড মাধ্যমত ৰঙা হয়, ক্ষাৰকীয় মাধ্যমত নীলা হয় আৰু প্ৰথম মাধ্যমত বেঙুনীয়া, অৰ্থাৎ বৰণ একে থাকে। ইয়াৰ বৰণ বেঙুনীয়া একেধৰণেই থাকে। দ্বিতীয়তে ফিনলফথেলিন এচিড মাধ্যমত ই বৰণহীন, ক্ষাৰকীয় মাধ্যমত গোলপীয়া হয় আৰু প্ৰথম মাধ্যমত বৰণহীন। ৩ নম্বৰত চোৱা মিথাইল অৰেঞ্জ। ই এচিড মাধ্যমত ৰঙা হয়, ক্ষাৰকীয় মাধ্যমত হালধীয়া হয় আৰু প্ৰথম মাধ্যমত সুমথিৰা। প্ৰশ্ন নম্বৰ 5। ঘ্ৰাণেন্দ্ৰিক সূচক কাক বোলে? এনে দুবিধ সূচকৰ নাম লিখা। উত্তৰ: যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে তেনেবোৰ পদাৰ্থক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে, যেনে পিঁয়াজ, লং তেল। প্ৰশ্ন নম্বৰ 6। চূণপানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পঠালে কিয় ঘোলা হয় আৰু বেছিকৈ যাবলৈ দিলে পুনৰ পৰিষ্কাৰ হৈ পৰে? ইয়াৰ লগত জড়িত বিক্ৰিয়া লিখা। উত্তৰ চোৱা। চূণপানী হৈছে কেলছিয়াম হাইড্ৰক্সাইড CaOH2। ইয়াৰ মাজেদি কাৰ্বন ডাই অক্সাইড CO2 পঠালে অদ্ৰৱণীয় কেলছিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ উৎপন্ন হয়, যাৰ ফলত চূণপানী ঘোলা হয়। ইয়াৰ বিক্ৰিয়াটো এনেধৰণৰ: CaOH2 জলীয় দ্ৰৱ, কাৰ্বন ডাই অক্সাইড গেছ, বগা অধক্ষেপ কেলছিয়াম কাৰ্বনেটৰ, ইয়াক এছেৰে বুজোৱা হৈছে, এছ মানে চলিড, আৰু H2O পানী, এই তৰল অৱস্থাত থাকে, এলেৰে বুজোৱা হয়। অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে কেলছিয়াম কাৰ্বনেট পুনৰ কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট CaHCO3 উৎপন্ন হয় আৰু ই পানীত দ্ৰৱণীয়। বিক্ৰিয়াটো হ'ল CaCO3 প্লাছ H2O প্লাছ CO2 কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট। এই পানীত দ্ৰৱণীয়ভাৱে পানীখিনি পুনৰ পৰিষ্কাৰ হৈ পৰে। এইবাৰ চোৱা প্ৰশ্ন নম্বৰ 7। ধাতৱ অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় আৰু অধাতৱীয় অক্সাইডসমূহ আম্লিক বুলি কিয় কোৱা হয়? উদাহৰণ দি বুজাই লিখা। উত্তৰ চোৱা। ধাতৱ অক্সাইডবোৰে এচিডৰ লগত বিক্ৰিয়া কৰি ধাতৱ লৱণ আৰু পানী উৎপন্ন কৰে। যেনেদৰে ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। তদুপৰি ধাতৱ অক্সাইডে পানীত ক্ষাৰক উৎপন্ন কৰে, সেয়েহে ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয়।
অধাতুৰ অক্সাইডবোৰে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু পানীৰ লগত এই অক্সাইড যুক্ত হৈ এচিড উৎপন্ন কৰে। সেয়েহে এইবোৰক আম্লিক অক্সাইড বোলে। যেনে ধাতৱ অক্সাইডৰ ক্ষেত্ৰত চোৱা Na2O অৰ্থাৎ সোডিয়াম অক্সাইড প্লাছ HCl হাইড্ৰক্লৰিক এচিড বিক্ৰিয়া ঘটি সোডিয়াম ক্লৰাইড লৱণ আৰু H2O পানী উৎপন্ন হয়। অধাতুৰ অক্সাইড কাৰ্বন ডাই অক্সাইডৰ লগত সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকে বিক্ৰিয়া কৰি সোডিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে। গতিকে ইয়াত ক্ষাৰকে অধাতৱীয় অক্সাইড কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিছে। প্ৰশ্ন নম্বৰ 8 ধাতৱ কাৰ্বনেট আৰু ধাতৱ বাইকাৰ্বনেটৰ লগত এচিডে কেনেদৰে বিক্ৰিয়া কৰে উদাহৰণ দি বুজাই লিখা। উত্তৰ চোৱা ধাতৱ কাৰ্বনেট বা ধাতৱ বাইকাৰ্বনেটৰ লগত এচিডে বিক্ৰিয়া কৰি ধাতৱ লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। যেনে সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত লঘু হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। বিক্ৰিয়া দুটা তলত দিছোঁ চোৱা। সোডিয়াম কাৰ্বনেট Na2CO3 প্লাছ HCl হাইড্ৰক্লৰিক এচিড উৎপন্ন হয় সোডিয়াম ক্লৰাইড NaCl প্লাছ পানী H2O প্লাছ কাৰ্বন ডাই অক্সাইড CO2। দ্বিতীয়টো হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰি NaCl সোডিয়াম ক্লৰাইড লৱণ H2O পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এইবাৰ চোৱা 9 নম্বৰ প্ৰশ্ন সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ লিখা। গতিকে এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি উত্তৰ চোৱা সকলো এচিডত হাইড্ৰজেন থাকে আৰু জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে। ই এচিডৰ সাৰ্বজনীন গুণ। অন্যহাতে ক্ষাৰকৰ সাৰ্বজনীন গুণ হ'ল যে সকলো ক্ষাৰকত হাইড্ৰক্সাইড মূলক থাকে আৰু জলীয় দ্ৰৱত OH অৰ্থাৎ হাইড্ৰক্সাইড মূলকৰ আয়ন উৎপন্ন কৰে। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ 10লৈ। pH স্কেলৰ পৰিসৰ লিখা। উত্তৰ 0ৰ পৰা 14লৈ। গতিকে 0ৰ পৰা 14লৈ pH স্কেলত মান থাকে। pH স্কেল কাক বোলে? প্ৰশ্ন নম্বৰ 11 সাৰ্বজনীন সূচক কি? উত্তৰ চোৱা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে ব্যৱহাৰ কৰা স্কেলবিধক pH স্কেল বোলে। pHৰ P টো জাৰ্মান ভাষাৰ প্ৰটেন্স শব্দৰ পৰা আহিছে যাৰ অৰ্থ ক্ষমতা। গতিকে pH হৈছে হাইড্ৰজেনৰ ক্ষমতা। সাৰ্বজনীন সূচক হৈছে বিভিন্ন সূচকৰ মিশ্ৰণ যাৰ সহায়ত জলীয় দ্ৰৱৰ এচিড ক্ষাৰকৰ তীব্ৰতা নিৰ্ণয় কৰিব পাৰি। দ্ৰৱ এটাত থকা হাইড্ৰজেন আয়নৰ গাঢ়তা ভিন ভিন হ'লে সূচকবিধে ভিন ভিন ৰং প্ৰদৰ্শন কৰে। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ 12লৈ। মানুহৰ শৰীৰৰ pHৰ পৰিসৰ লিখা। মানুহৰ শৰীৰৰ pHৰ পৰিসৰ 7ৰ পৰা 7.8লৈ। প্ৰশ্ন নম্বৰ 13 এচিড বৰষুণৰ pH মান কিমান? এচিড বৰষুণৰ pH মান 5.6তকৈ কম। এইটো মনত ৰাখিবা। প্ৰশ্ন নম্বৰ 14 অম্লনাশক হিচাপে ব্যৱহাৰ কৰা এবিধ ক্ষাৰকৰ নাম লিখা। অম্লনাশক মানে অম্লতা বৃদ্ধি হ'লে তাক নাশ কৰিবৰ কাৰণে বা কমাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। অম্লনাশক হিচাপে ব্যৱহাৰ কৰা এবিধ মৃদু ক্ষাৰক হ'ল মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2। ইয়াক মেগনেছিয়াম দুগ্ধ বা মিল্ক অফ মেগনেছিয়া বুলিও কোৱা হয়। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ 15 পাচন তন্ত্ৰত উৎপন্ন হোৱা এচিডবিধৰ নাম লিখা। চমু প্ৰশ্ন উত্তৰ হ'ব হাইড্ৰক্লৰিক এচিড HCl। প্ৰশ্ন নম্বৰ 16 দাঁতৰ এনামেল অংশ কিহেৰে গঠিত? ইয়াৰ কেনেদৰে ক্ষয় হয়? উত্তৰ চোৱা দাঁতৰ এনামেল অংশ কেলছিয়াম ফছফেটেৰে গঠিত। মুখৰ ভিতৰত pHৰ মান 5.5তকৈ কমিলে এনামেল অংশ ক্ষয় যায় যাক দন্তক্ষয় বুলি কোৱা হয়। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ 17 মৌমাখিয়ে বিন্ধিলে বা চোৰাত পাতৰ শুংবোৰে বিন্ধিলে কিয় বিষায় বা পোৰণি উঠে?
ইয়াৰ পৰা কেনেকৈ উপশম পাব পাৰি? উত্তৰ: মৌমাখিয়ে বিন্ধিলে মিথানয়িক এচিড নিঃসৰণ কৰি দিয়াৰ ফলত বিষ আৰু পোৰণি হয়। একেদৰে চোৰাত পাতৰ শুঙত মিথানয়িক এচিড থাকে আৰু গাত লাগিলে পোৰণি আৰু বিষ অনুভৱ হয়। ইয়াৰ পৰা উপশম পাবৰ বাবে বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰা হয়। নম্বৰ 18, খোৱা লৱণৰ পৰা উৎপাদিত 4বিধ ঔদ্যোগিক দ্ৰব্যৰ নাম লিখা। গতিকে সাধাৰণ লৱণ বুলিও কোৱা হয় খোৱা লৱণটোক। সাধাৰণ লৱণো লিখি ল'ব পাৰা তোমালোকে কেতিয়াবা প্ৰশ্নত, যিহেতু এনেধৰণেও দিয়ে। উত্তৰ চোৱা: সোডিয়াম হাইড্ৰক্সাইড NaOH, বেকিং সোডা NaHCO3, কাপোৰ ধোৱা সোডা Na2CO310H2O, ব্লিচিং পাউডাৰ CaOCl2 এই 4বিধ ঔদ্যোগিক পদাৰ্থ সাধাৰণ লৱণৰ পৰা বা খোৱা লৱণৰ পৰা উৎপাদন কৰা হয়, মনত ৰাখিবা। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ 19, কষ্টিক সোডা, ব্লিচিং পাউডাৰ, বেকিং সোডা, কাপোৰ ধোৱা সোডা আৰু প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম লিখা আৰু সংকেত লিখিবা। উত্তৰ চোৱা: মই এখন তালিকা প্ৰস্তুত কৰিছোঁ। তালিকাখনত 3টা কলম প্ৰস্তুত কৰিছোঁ। প্ৰথম কলমত সাধাৰণ নাম লিখিছোঁ পদাৰ্থসমূহৰ বা যৌগসমূহৰ, দ্বিতীয়ত ৰাসায়নিক নাম, তৃতীয়তে সংকেত। প্ৰথম কষ্টিক সোডা। কষ্টিক সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম হাইড্ৰক্সাইড, ইয়াৰ সংকেত NaOH। দ্বিতীয়তে ব্লিচিং পাউডাৰ, ইয়াৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সিক্লৰাইড বা কেলছিয়াম হাইপ'ক্লৰাইড, ইয়াৰ সংকেত হ'ল CaOCl2। 3 নম্বৰত বেকিং সোডা, ৰাসায়নিক নাম সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু সংকেত NaHCO3। চতুৰ্থতে কাপোৰ ধোৱা সোডা, ইয়াৰ ৰাসায়নিক নাম সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট Na2CO310H2O। 5 নম্বৰ প্লাষ্টাৰ অফ পেৰিছ, ৰাসায়নিক নাম হ'ল কেলছিয়াম ছালফেট হেমিহাইড্ৰেট, ৰাসায়নিক সংকেত CaSO4 হাফ H2O। শেষৰ প্ৰশ্ন নম্বৰ 20 চোৱা: সোডিয়াম হাইড্ৰক্সাইড কেনেকৈ উৎপাদন কৰা হয়? ইয়াক কিয় ক্ল'ৰ এলকালি পদ্ধতি বোলে? উত্তৰ: সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ, যাক ব্ৰাইন বুলিও কোৱা হয়, ব্ৰাইনৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে বিয়োজন ঘটি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। এই পদ্ধতিটো ক্লৰিন আৰু এলকালি অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হোৱাৰ বাবে ইয়াক ক্ল'ৰ এলকালি পদ্ধতি বোলে। বিক্ৰিয়াটো তলত দিয়া হৈছে। NaCl অৰ্থাৎ সোডিয়াম ক্লৰাইড, যাক আমি ব্ৰাইন বুলি কৈছিলোঁ, ইয়াৰ দ্ৰৱ, পানী H2O, ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে সোডিয়াম হাইড্ৰক্সাইড অৰ্থাৎ কষ্টিক সোডা আৰু ক্লৰিন গেছ উৎপন্ন হয়, লগতে হাইড্ৰজেন গেছ উৎপন্ন হয়। গতিকে সোডিয়াম হাইড্ৰক্সাইড হৈছে এলকালি আৰু ক্লৰিন হৈছে এবিধ গেছ। এই দুইটা উৎপাদন হোৱাৰ কাৰণে এই পদ্ধতিটোক ক্ল'ৰ এলকালি পদ্ধতি বুলি কোৱা হয়। তোমালোকে গতিকে ক্ল'ৰ এলকালি পদ্ধতি মনত ৰাখিবা। আজিলৈ মই প্ৰশ্নৰ উত্তৰ ইমানতে সামৰিছোঁ। শেষত এটা প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। ব্লিচিং পাউডাৰ আৰু প্লাষ্টাৰ অফ পেৰিছৰ দুটাকৈ ব্যৱহাৰ লিখা। তোমালোকে পাঠ্যপুথিৰ পৰা এইটো নিজে লিখি ল'বা, উত্তৰ দিয়া আছে।